নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। অসমত আকৌ ফুলিব পদুম। পশ্চিমবংগত চলিব এইবাৰ পদুমৰ যাদু। তামিলনাডুতো সলনি হ'ব পাৰে ৰাজনৈতিক সমীকৰণ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। অহা 4 মে'ত ফলাফল ঘোষণা হ'ব 26ৰ বিধানসভা নিৰ্বাচনৰ আৰু ফলাফল ঘোষণাৰ পূৰ্বে প্ৰকাশ পাইছে এক্সিট পোল আৰু এক্সিট পোলত বিজেপি মিত্ৰজোঁটে পুনৰ গঠন কৰিব চৰকাৰ। তাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে, কাৰণ প্ৰতিটো এক্সিট পোলৰ সমীক্ষা মতেই বিজেপিৰ চৰকাৰ গঠন কৰাৰ এতিয়া ইংগিত পোৱা গৈছে। আমি জনাইছোঁ সবিস্তাৰে খবৰ। অসম পশ্চিমবংগত চলিব বিজেপিৰ যাদু। তৃতীয়বাৰলৈ দিছপুৰৰ গাদীত বহিব গেৰুৱা বাহিনী। অসমৰ ৰাজনৈতিক ভৱিষ্যতক লৈ ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ নিৰ্বাচনী সমীক্ষা। পুনৰবাৰ সংখ্যাগৰিষ্ঠতা লাভেৰে অসমত শাসনলৈ আঁকিব বিজেপি মিত্ৰজোঁট। আৰু এক্সিট পোলৰ তথ্যই দিছে বিজেপিয়ে পুনৰ অসমত চৰকাৰ গঠনৰ ইংগিত। পূৰ্বতকৈ আসন বেছিকৈ লাভ কৰিলেও কংগ্ৰেছে এইবাৰ উপনীত হ'ব নোৱাৰিব নিজৰ লক্ষ্যত। আৰু পশ্চিমবংগত এইবাৰ মমতাৰ দুৰ্গ সহাৰ ইংগিত দিলে নিৰ্বাচনী সমীক্ষাই। গেৰুৱা বাহিনীৰ পদুম ফুলৰ যাদুৱে কামত দিব নেকি পশ্চিমবংগত? আৰু তামিলনাডুৰ ৰাজনৈতিক সমীকৰণ সলনি কৰিব নেকি? অভিনেতাৰ পৰা নেতালৈ ৰূপান্তৰ হোৱা বিজয়ৰ জনপ্ৰিয়তাই কেৰালাৰ ৰাজনীতিত পৰিৱৰ্তনৰ ইংগিত দিয়া নাই এক্সিট পোলে। পৰিচালিত কংগ্ৰেছ বিজেপিৰ মাজৰ ভোট যুদ্ধই এইবাৰ চমক সৃষ্টি কৰাৰ ইংগিত নিৰ্বাচনী সমীক্ষাৰ। আৰু অসম পশ্চিমবংগত চলিব এইবাৰ বিজেপিৰ যাদু। তৃতীয়বাৰলৈ দিছপুৰৰ গাদীত বহিব গেৰুৱা বাহিনী। অসমৰ ৰাজনৈতিক ভৱিষ্যতক লৈ ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ নিৰ্বাচনী সমীক্ষা। পুনৰবাৰ সংখ্যাগৰিষ্ঠতা লাভেৰে অসমত শাসনলৈ আঁকিব বিজেপি। এক্সিট পোলৰ তথ্যই দিছে বিজেপিয়ে পুনৰ অসমত চৰকাৰ গঠন কৰাৰ ইংগিত। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। গৌৰৱ গগৈ হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। এক্সিট পোল প্ৰকাশ পোৱাৰ পিছতেই এনে মন্তব্য আমি শুনিবলৈ পাইছোঁ। গৌৰৱ গগৈ হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী আৰু এইবাৰ এক্সিট পোলক বিশ্বাস নকৰে বিৰোধীয়ে। 4 মে'ত অসমত পৰৱৰ্তী চৰকাৰ বিৰোধী মিত্ৰজোঁটে গঠন কৰিব আৰু ৰাইজে এইবাৰ বিৰোধীক আঁকোৱালি লৈছে। এক্সিট পোলক আমি কোনো কাৰণতে বিশ্বাস নকৰোঁ। 2 দিন ধৈৰ্য ধৰিলে সকলো ওলাই পৰিব। এক্সিট পোল কেতিয়াবা মিলে আৰু কেতিয়াবা নিমিলে, আৰু এক্সিট পোল দেখি কোনো হতাশ নক'ব। এক্সিট পোলক লৈ আমি তিলমানো চিন্তিত নহওঁ বুলি এতিয়া মন্তব্য। এক্সিট পোলেই যি কৈ থাকক, কিন্তু চৰকাৰ আমিয়ে গঠন কৰিম আৰু এক্সিট পোল দেখি কোনো হতাশ নক'ব। এক্সিট পোলক আমি তিলমানো বিশ্বাস নকৰোঁ বা এক্সিট পোলক লৈ আমি তিলমানো চিন্তিত নহওঁ বুলি এতিয়া মন্তব্য কৰা হৈছে। আৰু অসমৰ জনতা বিজেপিৰ প্ৰতাৰণাৰ বিৰুদ্ধে এইবাৰ থিয় দিছে। এক্সিট পোলেই যি কৈ থাকক, কিন্তু চৰকাৰ আমিয়ে গঠন কৰিম। কোনেও ভয় নাখাব আৰু হতাশ নক'ব। চৰকাৰ বিজেপি নকয়, চৰকাৰ হ'ব বিৰোধীৰ। আৰু এইবাৰ এনে মন্তব্য কৰা পৰিলক্ষিত হৈছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এক্সিট পোলতকৈ বেছি আসন লাভ কৰি চৰকাৰ গঠন কৰিব বিজেপিয়ে। নিৰ্বাচনী সমীক্ষাৰ পিছতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ এই প্ৰতিক্ৰিয়া। জনাইছোঁ সবিশেষ খবৰ। এক্সিট পোলতকৈ বেছি আসন লাভ কৰি চৰকাৰ গঠন কৰিব এইবাৰ বিজেপিয়ে। 100ৰো অধিক আসন পালেও আচৰিত হ'বলগীয়া একো নাই। জনতা জনাৰ্দনে দিছে ঐতিহাসিক জনাদেশ। আৰু এক্সিট পোল প্ৰকাশ হোৱাৰ পিছত প্ৰতিক্ৰিয়া বিজেপি সভাপতি দিলীপ শইকীয়াৰ। 26ৰ নিৰ্বাচনক লৈ প্ৰকাশ পাইছে এইবাৰ এক্সিট পোল, আৰু প্ৰতিটো এক্সিট পোলতে ডাঙৰ সমীক্ষা আহি পৰিছে। বিজেপি চৰকাৰে লাভ কৰিব পাৰে 95ৰ পৰা 102খন আসন। আৰু বিৰোধীৰ আশাত চেঁচা পানী ঢালি এইবাৰ এক্সিট পোলৰ বিস্ফোৰক আৰু ভয়ংকৰ সমীক্ষা। অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ ইংগিত প্ৰদান কৰিছে প্ৰতিটো এক্সিট পোলৰ সমীক্ষাই। আৰু এক্সিট পোলতকৈ বেছি আসন লাভ কৰি চৰকাৰ গঠন কৰিব বিজেপিয়ে। এনে মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। আৰু 100ৰো অধিক আসন পালেও আচৰিত হ'বলগীয়া একো নাই। জনতা জনাৰ্দনে দিছে এইবাৰ ঐতিহাসিক জনাদেশ। এক্সিট পোল প্ৰকাশ হোৱাৰ পিছত এইবাৰ প্ৰতিক্ৰিয়া বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ।
জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অসমৰ 126টা সমষ্টিৰ এক্সিট পোল প্ৰকাশ কৰা হৈছে আৰু এই এক্সিট পোলৰ মতে কোনটো দলে কিমানখন আসন লাভ কৰিব আমি সবিশেষ জনাইছোঁ এক্সিট পোলত ৰাজ্যত আকৌ আঁকিব বিজেপি চৰকাৰ অধিকাংশ সংবাদ সংস্থাই বিজেপিক দিলে 90+ আসন নিৰ্বাচনত এক্সিট পোলৰ বিপৰীত ছবি দেখিবলৈ পোৱা যাব নেকি ৰাজ্যত আৰু মিছা প্ৰমাণিত হ'ব নেকি এক্সিট পোলৰ ভৱিষ্যতবাণী এক্সিট পোলৰ মতে 26ৰ নিৰ্বাচনত মুখ থেকেচা খাব বিৰোধীয়ে আৰু তাৰ বিপৰীতে এক্সিট পোলত মিছা বুলি দাবী কৰিছে বিৰোধী শিবিৰে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈ বিৰোধী জিকিব বুলি দাবী বিৰোধী ঐক্যৰ আৰু এক্সিট পোলত ৰাজ্যত আকৌ আহিব বিজেপি চৰকাৰ তাক লৈ এতিয়া ইংগিত পোৱা গৈছে অধিকাংশ সংবাদ সংস্থাই বিজেপিক দিলে 90+ আসন আৰু আনফালে বিৰোধী শিবিৰক দিছে মাত্ৰ 32+ আসন আৰু নিৰ্বাচনত এক্সিট পোলৰ বিপৰীত ছবি দেখিবলৈ পোৱা যাব নেকি ৰাজ্যত তাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ কৰিছে আৰু আনফালে বিৰোধী শিবিৰে মন্তব্য কৰিছে যে এক্সিট পোল সম্পূৰ্ণ ভুৱা এক্সিট পোলে কোৱাৰ দৰেই নিৰ্বাচনৰ ফলাফল নাকে আৰু 4 মে'ত হ'ব সেয়া লক্ষণীয় বিৰোধী শিবিৰে চৰকাৰ গঠন কৰিব নে বিজেপিয়ে চৰকাৰ গঠন কৰিব আৰু আপোনাৰ মতে এইবাৰ বিধানসভা নিৰ্বাচনত কোনটো দল জয়ী হ'ব জনাওক আমাৰ কমেণ্ট বক্সত জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ জুবিন হত্যাকাৰী পচি মৰিব আৰু এইবাৰ এনে মন্তব্য কৰিছে জুবিন গাৰ্গৰ বন্ধু পাৰ্থপ্ৰতিম গোস্বামীয়ে এক ডাঙৰ খবৰ জনাইছোঁ খঙত টঙাল হৈ এনে মন্তব্য কৰিছে জুবিন গাৰ্গৰ বন্ধুৱে জুবিন গাৰ্গৰ হত্যাকাৰী পচি মৰিব সিদ্ধাৰ্থই জুবিনক লুটি শেষ কৰি পেলাইছিল আৰু জুবিনৰ টকাবোৰ খালি কিন্তু হত্যা কিয় কৰিলি তহঁতে এনে মন্তব্য কৰিছে এইবাৰ জুবিন গাৰ্গৰ বন্ধু পাৰ্থপ্ৰতিম গোস্বামীয়ে জুবিন গাৰ্গৰ আত্মাই এতিয়াও বহুত কষ্ট পাই আছে মোৰ এতিয়া ভগৱানৰ বাহিৰে কাৰো ওপৰত বিশ্বাস নাই গোটেই জীৱন অসমক দিয়াৰ পাছতো অসমীয়া কেইটে মাৰিলে আমাৰ হিয়াৰ আমঠু জুবিনক আৰু জুবিন গাৰ্গৰ হত্যাকাৰীয়ে জামিন পাব বুলি মই নাভাবোঁ আদালত চৌহদত জুবিন গাৰ্গৰ বন্ধু এইবাৰ পাৰ্থপ্ৰতিম গোস্বামীৰ এনে মন্তব্য খঙত টঙাল হৈ এনে মন্তব্য কৰিছে জুবিন গাৰ্গৰ বন্ধু পাৰ্থপ্ৰতিম গোস্বামীয়ে তেওঁ কৈছে যে জুবিন গাৰ্গৰ হত্যাকাৰী এইবাৰ পচি মৰিব সিদ্ধাৰ্থই জুবিনক লুটি শেষ কৰি পেলাইছিল আৰু জুবিনৰ টকাবোৰ খালি কিন্তু হত্যা কিয় কৰিলি তহঁতে এনে প্ৰশ্ন কৰিছে জুবিন গাৰ্গৰ বন্ধুৱে আৰু জুবিন গাৰ্গৰ আত্মাই এতিয়াও বহুত কষ্ট পাই আছে বুলি মন্তব্য কৰিছে জুবিন গাৰ্গৰ বন্ধু পাৰ্থপ্ৰতিম গোস্বামীয়ে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ নিৰ্বাচনী সমীক্ষাই দিলে বিজেপিয়ে দিছপুৰৰ গাদী পুনৰ দখল কৰাৰ ইংগিত অসমত বিৰোধীৰ চৰকাৰ গঠনৰ সপোনত এইবাৰ চেঁচা পানী পৰিল জনাইছোঁ সবিশেষ খবৰ অসমত বিৰোধীৰ চৰকাৰ গঠনৰ সপোনত এইবাৰ চেঁচা পানী ঢালিলে এক্সিট পোলৰ তথ্যই দেশৰ 5খন ৰাজ্যৰ নিৰ্বাচনী সমীক্ষা অনুসৰি পুনৰ দিছপুৰৰ গাদী এনডিএৰ হাতত অসম পশ্চিমবংগ কেৰালা তামিলনাডু আৰু পুডুচেৰীত নিৰ্বাচনক লৈও এক্সিট পোলে প্ৰকাশ কৰিছে তথ্য দিছপুৰৰ সিংহাসনক লৈ বিৰোধীৰ সকলো সপোন এতিয়া সাৰখাৰ কৰি পেলাইছে এক্সিট পোলৰ এই বিস্ফোৰক আৰু ভয়ংকৰ তথ্যই শেহতীয়াকৈ পশ্চিমবংগৰ নিৰ্বাচনক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত চলিছিল ব্যাপক চৰ্চা বিজেপিৰ মেজিকে এইবাৰ পশ্চিমবংগৰ ৰাজনীতি সলনি কৰাৰ আগজাননী দিলে এক্সিট পোলে মেট্ৰিক্স পোল অফ পোলছ পিমাৰ্ক জেভিজে সকলো সংস্থাৰ এক্সিট পোলৰ মতে পশ্চিমবংগতো বিজেপি চৰকাৰ আহিব আৰু অসমতো পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ ইংগিত আৰু এক্সিছ মাই ইণ্ডিয়া মেট্ৰিক্স টাইমছ নাও জেভিচি পিমাৰ্কৰ এক্সিট পোলে দিলে বিজেপি চৰকাৰৰ ইংগিত আৰু আনফালে নিৰ্বাচনী সমীক্ষা অনুসৰি বিজেপি মিত্ৰজোঁটে 85ৰ পৰা 101খন আসন দখল কৰিব অসমত আৰু ইয়াৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিব সৰ্বাধিক 30ৰ পৰা 40খন আসন আৰু শেহতীয়া নিৰ্বাচনী সমীক্ষাই অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ ইংগিত প্ৰতিটো এক্সিট পোলৰ ডাঙৰ সমীক্ষা এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক অসমত পুনৰ বিজেপি চৰকাৰে গঠন কৰিব চৰকাৰ সেয়া তাৰ ইংগিত পোৱা গৈছে আৰু প্ৰতিটো এক্সিট পোলৰ ডাঙৰ সমীক্ষা ইতিমধ্যে আঁকি পৰিছে এক্সিছ মাই ইণ্ডিয়াই বিজেপি মিত্ৰজোঁটক দিছে 85ৰ পৰা 100খনকৈ আসন আৰু কংগ্ৰেছ প্লাছক দিছে 24ৰ পৰা 36খনকৈ আসন আৰু মেট্ৰিক্সৰ এক্সিট পোল অনুসৰি বিজেপিয়ে লাভ কৰিব
85ৰ পৰা 95খন আসন আৰু কংগ্ৰেছে লাভ কৰিব 25ৰ পৰা 32খনকৈ আসন টাইমছ নাও জেবিচিৰ এক্সিট পোলৰ মতে বিজেপিয়ে লাভ কৰিব 88ৰ পৰা 101খন আসন আৰু কংগ্ৰেছ প্লাছে লাভ কৰিব 23ৰ পৰা 33খনকৈ আসন আৰু PMRQৰ এক্সিট পোলৰ মতে বিজেপিয়ে লাভ কৰিব 82ৰ পৰা 94খন আসন আৰু আনফালে শাসক বিৰোধী কংগ্ৰেছে লাভ কৰিব 30ৰ পৰা 40খনকৈ আসন আৰু বিৰোধীৰ চৰকাৰ গঠনৰ আশা নিৰ্বাপিত কৰি এইবাৰ এক্সিট পোলৰ সমীক্ষা অগপক প্ৰদান কৰা হৈছে 6ৰ পৰা 8খনকৈ আসন আৰু BPFক প্ৰদান কৰা হৈছে 5ৰ পৰা 7খনকৈ আসন এই মুহূৰ্তৰ খবৰ আমি জনাই গৈছোঁ কেইবাটাও সংস্থাৰ ইতিমধ্যে এক্সিট পোল আঁকি পৰিছে জনাইছোঁ যে এইবাৰ AIUDFক প্ৰদান কৰা হৈছে 2ৰ পৰা 5খনকৈ আসন আৰু ইয়াৰ পিছতে এইবাৰ পশ্চিমবংগক লৈ আঁকি গ'ল এক্সিট পোল পশ্চিমবংগত আচলতে কোনে চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁট নে TMC জনাইছোঁ সবিশেষ খবৰ পশ্চিমবংগক লৈ আঁকি গ'ল এতিয়া ডাঙৰ এক্সিট পোল মেট্ৰিছৰ এক্সিট পোল অনুসৰি বিজেপিক প্ৰদান কৰা হৈছে 146ৰ পৰা 161খন আসন আৰু ইয়াৰ বিপৰীতে TMCক প্ৰদান কৰা হৈছে 125ৰ পৰা 140খনকৈ আসন আৰু অন্যান্যক 6ৰ পৰা 10খন আসন প্ৰদান কৰা হৈছে পশ্চিমবংগত আৰু PMRQ সমীক্ষা অনুসৰি পশ্চিমবংগত বিজেপিক প্ৰদান কৰা হৈছে 150ৰ পৰা 175খন আসন আৰু ইয়াৰ বিপৰীতে TMCক 118ৰ পৰা 138খন আসন প্ৰদান কৰা হৈছে পশ্চিমবংগত আৰু অন্যান্য দলসমূহক প্ৰদান কৰা হৈছে 2ৰ পৰা 6খনকৈ আসন আৰু জেবিচিৰ এক্সিট পোল অনুসৰি পশ্চিমবংগত বিজেপিক 138ৰ পৰা 159খন আসন প্ৰদান কৰা হৈছে ইয়াৰ বিপৰীতে TMCক 131খন আসনৰ পৰা আৰম্ভ কৰি 152খন আসন প্ৰদান কৰা হৈছে পশ্চিমবংগত আৰু অন্যান্যক প্ৰদান কৰা হৈছে 0ৰ পৰা আৰম্ভ কৰি 4খনকৈ আসন আমি জনাইছোঁ খবৰ এবাৰ কংগ্ৰেছক 23ৰ পৰা 33খন আসন দিও আমি দেখিবলৈ পাইছোঁ আৰু ইয়াৰ বিপৰীতে এইবাৰ আমি আকৌ এটা এক্সিট পোলৰ তথ্য জনাইছোঁ অসমক লৈ এইবাৰ মেট্ৰিছৰ এক্সিট পোল আঁকি পৰিছে মেট্ৰিছৰ এক্সিট পোল অনুসৰি বিজেপি আৰু কংগ্ৰেছে কোনকেইটা আসন লাভ কৰিব আমি জনাই যাম খবৰ বিজেপি মিত্ৰজোঁটে লাভ কৰিব 85ৰ পৰা 95খন আসন আমি জনাইছোঁ বিজেপিক এইবাৰ মেট্ৰিছৰ এক্সিট পোল অনুসৰি বিজেপিয়ে লাভ কৰিব 85ৰ পৰা 95খন আসন আৰু ইয়াৰ বিপৰীতে কংগ্ৰেছ প্লাছে লাভ কৰিব 25ৰ পৰা 32খনকৈ আসন আৰু অন্যান্য দলসমূহে লাভ কৰিব 6ৰ পৰা 12খনকৈ আসন আৰু এয়া হৈছে মেট্ৰিছ এক্সিট পোলৰ তথ্য আৰু অসমক লৈ এইবাৰ মেট্ৰিছ এক্সিট পোলৰ আঁকি গ'ল চূড়ান্ত সমীক্ষা বিজেপি চৰকাৰে লাভ কৰিব 85ৰ পৰা 95খন আসন আৰু ইয়াৰ বিপৰীতে শাসক বিৰোধী কংগ্ৰেছক প্ৰদান কৰা হৈছে 25ৰ পৰা 32খনকৈ আসন আৰু অন্যান্য দলসমূহে লাভ কৰিব 6ৰ পৰা 12খনকৈ আসন আমি জনাইছোঁ প্ৰতিটো এক্সিট পোলৰ তথ্য ইয়াৰ লগতে আমি জনাইছোঁ যে PMRQ এক্সিট পোল ইতিমধ্যে আঁকি পৰিছে PMRQ এক্সিট পোল অনুসৰি বিজেপি চৰকাৰে লাভ কৰিব 82ৰ পৰা 94খন আসন আৰু আনফালে কংগ্ৰেছে লাভ কৰিব 30ৰ পৰা 40খনকৈ আসন আমি সমীক্ষাত দেখিবলৈ পাইছোঁ যে প্ৰতিটো সংস্থাই কিন্তু বিজেপি চৰকাৰে পুনৰবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰাৰ ইংগিত আমি লাভ কৰিছোঁ গতিকে আমি চাবলৈ পাইছোঁ যে প্ৰতিটো এক্সিট পোলতে বিজেপি চৰকাৰে আটাইতকৈ বেছি আসন লাভ কৰাৰ সম্ভাৱনা আছে আৰু অন্যান্যক এইবাৰ প্ৰদান কৰা হৈছে 1ৰ পৰা 5খনকৈ আসন PMRQৰ এক্সিট পোল ইতিমধ্যে আমি জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক এই এক্সিট পোল অনুসৰি বিজেপি মিত্ৰজোঁটে লাভ কৰিব 92ৰ পৰা 94খন আসন